আকাশবাণী গুৱাহাটীৰ FM মহাবাহু উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ কৰি থকা হৈছে কাঞ্চন বৰুৱাৰ উপন্যাস অসীমত যাৰ হেৰাল সীমাৰ ধাৰাবাহিক পাঠ পাঠ অবনী বৰাৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ অসীমত যাৰ হেৰাল সীমা নাযাওঁ আমি কোনো উভতি নাযাওঁ বেছ তেন্তে নালাগে উভতিব তহঁত ইয়াতে থাকি যাবি মই কিন্তু উভতিম নহ'লে এই ঠাইখনৰ বতাহজাকৰ মাজত মানুহ বলিয়া কৰিব পৰা যি শক্তিৰ পৰিচয় পাইছোঁ তাক নিজৰ পিঠিত লৈ শক্তি পৰীক্ষা কৰিবলৈ গ'লেই নিৰ্ঘাত বিপদ গতিকে বেক টু চিভিলাইজেশ্যন মোৰ কথালৈ ভ্ৰক্ষেপ নকৰি ডাক্তৰে আগলৈ আঙুলিয়াই সুধিলে বাৰু পৰ্বত দুটা ইয়াৰ পৰা কিমান দূৰত হ'ব মোৰ বিশ্বাস এই ফুলনিৰ সীমা নিশ্চয় তাৰ নামনি পাইছেগৈ ব'ল আমি তালৈকে যাম ধৰি ল আজিৰ কাৰণে সেয়ে আমাৰ লিমিট মই আপত্তি কৰিছিলোঁ কিন্তু মোৰ চাৰিও বন্ধুৱে তাক গ্ৰাহ্য নকৰি লিমিট পোৱাৰ আশা দুৰাশা জানিও নতুন উদ্যমেৰে দাৰ মাৰি নাওখন কোবেৰে আগুৱাই নিলে মুখেৰে আপত্তি কৰি দেখুৱাইছিলোঁ যদিও আন্তৰিক উৎসাহৰ অভাৱ মোৰো নাছিল আনন্দ মনেৰে নাওখন এবাৰ উত্তৰ পাৰৰ দাঁতিয়ে দাঁতিয়ে আনবাৰ দক্ষিণ পাৰৰ দাঁতিয়ে দাঁতিয়ে চলাই নি পাৰৰ কুঞ্জবনত ফুকনৰ আদাম ইভৰ কৌতূহলেৰে ভৰা চকুজুৰিৰ দৰ্শন পাওঁ বুলি চাই গ'লোঁ কিন্তু চৰাই পখিলাতকৈ ডাঙৰ এটি প্ৰাণীও চকুত নপৰিল সমানে নিশা 10 মান বজালৈকে একেৰাহে গৈ গৈ এঠাইত ৰলোগৈ ঠিক কৰিলোঁ খোৱা বোৱা কৰি ঘণ্টা দিয়ে শুই ল'ম যোৱা নিশা নোখোৱাকৈয়ে গ'ল একেলেঠাৰিয়ে দাৰ মাৰি মাৰি ফুকনহঁতৰো নিশ্চয় ভাগৰ লাগিছিল আপত্তি নকৰিলে নৈৰ দাঁতিতে থকা গছ এডালত নাওখন বান্ধি আকৌ খোৱাৰ যোগাৰত লাগিলোঁ ৰৈ থকা পানী ডোঙাৰ দৰেই নৈৰ পানীত ক্ষুদ্ৰতম সোঁত নাই তৰাৰে ভৰা ৰাতিৰ নীলা আকাশখন আৰু পূৰ্ণিমাৰ জোনবাইৰ স্পষ্ট প্ৰতিবিম্বটো তলৰ ধীৰ শান্ত নিৰ্মল পানীৰ বুকুত পৰিষ্কাৰ দেখা গৈছে বহুত দূৰৰ গছবোৰৰ পাত এটা বতাহত লৰিলেও দেখা পোৱা জোনাকৰ ৰূপোৱালী পোহৰে গোটেই ঠাইখন পৰিপূৰ্ণ স্নিগ্ধ কোমলতাৰে অপূৰ্ব সুন্দৰ কৰি তুলিছে দিনৰ বেলিৰ পোহৰত এই ফুলৰ দেশখনৰ এটা সুকীয়া ৰূপ আছিল কিন্তু এতিয়া হৈ উঠিছে এখন মায়াময় স্বপ্নপুৰী স্নেহময়ী জননীৰ কোমল কোলাত তৃপ্তিত শান্তিৰ মধুৰ আৱেশত সন্তানৰ চকুলৈ টোপনি নামি অহাদি বিচনাত পৰাৰ লগে লগেই মোৰ চাৰিও বন্ধুৰে চকুলৈ টোপনি নামি আহিল মোৰ চকু দুটাও মুঠ খাই আহিছে কিন্তু শুবৰ মন যোৱা নাই বিশাল প্ৰকৃতিৰ জননীৰ শান্তিময় কোলাত নিশ্চিত আৰামত ৰাতিৰ এই নিস্তব্ধ সৌন্দৰ্য প্ৰাণ ভৰি
উপভোগ কৰি লৈছোঁ। এই সকলো স্বাভাৱিক পৰিস্থিতিৰ মাজত নাৱৰ এমূৰে জ্বলি থকা চাকিটোকে একমাত্ৰ অস্বাভাৱিক কৃত্ৰিম লাগিছে। ইচ্ছা হৈছে উঠি গৈ চাকিটো নুমাই দিওঁ, কিন্তু ভয় হৈছে উঠিবলৈ গৈ কৰা ক্ষুদ্ৰ শব্দকণেই যেন প্ৰকৃতিৰ এই শান্ত স্তব্ধ সৌন্দৰ্যখিনিক ম্লান কৰি পেলাব। পূবফালে দিনৰ সেই দূৰণিৰ পৰ্বত দুটা এতিয়া বহুত দূৰত। সেইফালৰ পৰা কোনোবা নেদেখা গছৰ নেদেখা চৰাইজনীৰ মিঠা গীতৰ কৰুণ সুৰটো নেদেখা বতাহজাকত উপঙি আহি মোৰ কাণত বাজিছে। তাকে শুনি শুনি পৰি আছোঁ। তন্দ্ৰাৰ আৱেশত চকু দুটা মুঠ খাই আহিছে। অস্পষ্ট হৈ আহিছে সেই সুৰৰ ধ্বনি। আধা শোৱা আধা জাগ্ৰত অচেতন মনেৰে কল্পনা কৰিছোঁ, হয়তো চৰাইজনী দূৰলৈ উৰি গৈছে। নহয় মোৰ। ক'ব নোৱাৰোঁ কেতিয়া মোৰ টোপনি আহিল, কিমান পৰ শুইছিলোঁ তাকো ক'ব নোৱাৰোঁ। বোধ কৰোঁ তেতিয়া মাজৰাতি। হঠাৎ আমাৰ মাজৰে কোনোবা এটাৰ ভয়ংকৰ চিঞৰত ধৰ্মৰ কৰি বিচনাত উঠি বহিলোঁ। ভালেমান সময়লৈ ক'ব নোৱাৰিলোঁ হঠাৎ কি হ'ল। চাবলৈ চেষ্টা কৰি দেখোঁ ওচৰৰ দূৰৰ দূৰত্বখিনিৰ ব্যৱধান আন্ধাৰৰ মাজত একাকাৰ হৈ গৈছে। চাৰিওফালে আন্ধাৰ। মনত আছে মোৰ টোপনি অহাৰ আগমুহূৰ্তটো দেখিছিলোঁ আকাশখনত অসংখ্য তৰা, তাৰ মাজত পূৰ্ণিমাৰ পূৰ্ণ চন্দ্ৰ, কিন্তু ক'তো তাৰ লেশমাত্ৰ চিন চাপ নাই। আন্ধাৰ, ঘোপ মৰা আন্ধাৰ। কোনোবাই যেন হঠাতে ডাঠ ক'লা কাপোৰ এখনেৰেহে আমাক ঢাকি ধৰিলেহি। মোৰ লগে লগেই সকলোবোৰেই শোৱাৰ পৰা উঠি বহিছিলোঁ। বিকৃত মাতেৰে প্ৰথমে ডাক্তৰেই প্ৰশ্ন কৰিলে, কোনে কোনে চিঞৰিছিলে? ঢলা বিচনাখনৰ এমূৰে মই শুইছিলোঁ। মোৰ ওচৰত প্ৰফেচাৰ। অনুভৱ কৰিলোঁ সি কঁপিছে। দাঁতে দাঁতে ঠক ঠক শব্দ হৈছে। চকু দুটা বৰ বৰকৈ মেলি আন্ধাৰৰ মাজেদি সি চাইছে নাৱৰ যিটো মূৰত চাকিটো জ্বলি আছিল সেইফালে। কঁপি কঁপি অস্ফুট মাতেৰে সি সুধিলে, তহঁতে দেখিছিলি কি? চাকিটো নুমাই দিয়া। চাকিটো নুমাই দিয়া? কোনে নুমালে? কাক নুমা দেখিছিলি তই? ব্যগ্ৰ হৈ আমি আটাইকেইটাই প্ৰশ্ন কৰাত সি ক'লে, কোনে ক'ব নোৱাৰো। মই মাত্ৰ হাতখনেহে দেখিছিলোঁ। হাতখন? কাৰ হাত? চাৰিওফালে কাৰোবাক দেখাৰ আশাত প্ৰয় ঘূৰি ঘূৰি চাই কৈ গ'ল, অলপ আগতে মোৰ গাৰ কম্বলখন পৰি যোৱাত জাৰ লাগি টোপনি ভাগি গৈছিল। তাক তুলি ল'বলৈ যাওঁতে হঠাৎ চকুত পৰিল জ্বলি থকা চাকিটোৰ ওচৰত কিবা এটা লৰিছে। ভালকৈ চাই দেখোঁ কোনোবা ছোৱালীৰ এখন হাত। সেন্দুৰ বোলোৱা গাখীৰৰ দৰে শুভ্ৰ নিপুতল ধুনীয়া হাতখনত আগৰ দিনীয়া গামখাৰু বা খৰ খটোৱা এপাত সোণৰ বালা চাকিৰ পোহৰত চিকমিক কৰিছে। দীঘল দীঘল কোমল আঙুলিকেইটাৰ এটাত হীৰাৰ এটা আঙুঠি। নিমজ সুন্দৰ সুন্দৰ নখৰ আগবোৰত তেজৰ দৰেই ৰঙা জেতুকাৰ ৰাঙলী বোল। ৰৈ পৰাত আৰু বেছি ব্যস্ত হৈ সুধিলোঁ, আৰু কি দেখিছিলি? আৰু একো নেদেখিলোঁ। হাতখন দেখি ইমান ভুল গৈছিলোঁ যে আন কোনোফালে চোৱাৰ আগতে, এবাৰ মুখলৈ চোৱাৰ কথা ভবাৰ আগতেই তাই খন্তেকতে চাকিটো নুমাই দিলে। চাৰিওদিশ আন্ধাৰ হৈ গ'ল। মই নেদেখিলোঁ ছোৱালীজনী কোনফালে গ'ল। তথাপি ধাৰণা হ'ল তাই যেন আমাৰ ওচৰলৈ আহি এবাৰ আটাইৰে মুখলৈ চাই পাছত মোৰ গাত লাহেকৈ ঠেলা মাৰি সৰুকৈ সুন্দৰকৈ যেন হাঁহি উঠিল পাছ মুহূৰ্তত। প্ৰফেচৰৰ কথা শেষ হোৱাৰ আগতেই সকলো শব্দ তল পেলাই দূৰত বজ্ৰগম্ভীৰ গৰ্জন এটা হ'ল। লগে লগে
চাৰিওদিশ বিয়পাই গোটেই বিশ্বব্ৰহ্মাণ্ডত কঁপনি তুলি গুৰু গম্ভীৰ শব্দেৰে ৰুদ্ৰমূৰ্তিৰ মহাদানৱ এটাই আমাক খেদি অহা যেন অনুমান হ'ল। বজ্ৰাহত হোৱাৰ দৰেই আমি ইটোৱে সিটোৰ মুখলৈ চালোঁ। পাহৰি গ'লোঁ ছোৱালীজনীৰ কথা। মূৰৰ ওপৰেদি বৈ যোৱা চেঁচা বতাহজাকে বুকুৰ হাড়লৈকে কঁপাই তুলিলে। প্ৰথমবাৰলৈ দেখিলোঁ পশ্চিমফালে আকাশৰ ইমূৰৰ পৰা সিমূৰলৈকে জ্বলি উঠা বিজুলী ৰেখাৰ পোহৰত নদীৰ পানীত পৰ্বত সমান ঢৌ উঠিছে। বতাহ বৰষুণৰ মাজত পাৰৰ গছ গছনি সকলো একাকাৰ হৈ ধ্বংসত পৰিণত হৈ গৈছে। অন্তৰাত্মা শুকাই গ'ল। বুজিলোঁ সেয়া ধুমুহা, আৰু সি যে ক্ৰমাৎ আমাৰ ফালে আগুৱাই আহিছে তাকো জানিবলৈ বেছি সময় নেলাগিল। নাওখনে নাচিছে, ওচৰৰ পানীবোৰত খলকনি উঠিছে। আচম্বিতে কোনোকালে নেদেখা এই অস্বাভাৱিক ধুমুহাৰ আগত পৰি গৈ বুদ্ধি বিবেচনা শক্তি সকলো হেৰুৱাই যেনেকৈ আছিলোঁ তেনে অৱস্থাতেই স্তব্ধ হৈ বহি ৰ'লোঁ। ক'ব পৰা নাই কিহে আমাক মূক বধিৰ অকৰ্মণ্য পাষাণ মূৰ্তিত পৰিণত কৰি পেলালে। গামখাৰু পিন্ধা জেতুকা বলোৱা হাতখনৰ ঘটনাই নে শান্তিৰ সুকোমল টোপনিৰ কোলাৰ পৰা হঠাৎ প্ৰাণান্তক দুৰ্যোগত সম্পূৰ্ণ অসহায়ভাৱে নিক্ষিপ্ত হোৱাৰ নিষ্ঠুৰতাৰ কাৰণে ক'ব নোৱাৰোঁ। দিক দিগন্ত ব্যাপী মতলীয়া পচোৱা ধুমুহাৰ উন্মাদ প্ৰলয়ংকৰী দানৱটোৱে বিকট গৰ্জন কৰি তীব্ৰ বেগেৰে ওচৰ চাপি আহিছে। বুজিছোঁ আৰু নিস্তাৰ নাই। দয়া নকৰে, মায়া নকৰে সি। অলপ পাছতে আমাক হয়তো চূৰ্ণ বিচূৰ্ণ কৰি দিব। চিৰ পুৰণি চিনাকি পৃথিৱীখনৰ এইকেইদিনতে অচিনাকি হৈ পৰা মানুহবোৰৰ কাষৰ পৰা সমাইল আঁতৰত এই জনপ্ৰাণীহীন প্ৰান্তৰত সম্পূৰ্ণ নিৰাশ্ৰয় নিঃসহায় অৱস্থাত যে আমাৰ কেইটাৰ মৰণ লিখা আছিল তাক জনা নাছিলোঁ, কল্পনাও কৰা নাছিলোঁ। এতিয়াও ভবা নাই, আৰু ভবা নাই বাচিবৰ কাৰণে এবাৰ শেষ চেষ্টা কৰি চোৱাৰ কথা। সকলো এৰি ভাবিছোঁ মাথো পানী, এগিলাচ খোৱা পানীৰ কথা, অন্ততঃ এঢোক খোৱা পানীৰ কথা। ডিঙিটো শুকাই কাঠ হৈ গৈছে। নিৰস জোতাৰ চোলৰ দৰেই জিভাখন, তালুখন, ওঁঠটোটা শুকান। কণ্ঠনলীত শক্তি নাই। কবিবৰৰ মূৰৰ শিতানত থকা পানীৰ ফ্লাক্সটো খোলা। গাৰ অংগ প্ৰত্যংগত শক্তি নাই, দেহাত শক্তি নাই। বিচনাৰে সৈতে শিপাই যোৱা দেহাটোৰ শিপাকেইডাল উভালি নিজেই তাক চপাই আনোঁ। ক'ব নোৱাৰোঁ কিমান সময় গ'ল, এটা যুগ নে মাত্ৰ কেইটামান মুহূৰ্ত। খন্তেকতে চোক থকা প্ৰথম সেমেকা কোবাল বতাহজাকে নাৱত খুন্দা মাৰিলেহি। উৰুৱাই নিলে গোটা দিয়েক আমাৰেই ব্যৱহাৰ কৰা বস্তু। তাৰ বিনিময়ত বন্ধ হৈ যোৱা তেজৰ চলাচলৰ গতিটো দেহালৈ আকৌ ঘূৰি আহিল। একেজাপে উঠি আন্ধাৰত খেপিয়াই খেপিয়াই ফ্লাক্সটো তুলি ঢক ঢককৈ গোটেই ফ্লাক্সৰ পানী গিলিয়েই উঠি আহিব খুজিছিলোঁ। কিন্তু দ্বিতীয় জাক বতাহৰ খুন্দাত বিচনাৰ ওপৰেদি তিনিপাক খাই সিদাতিয়ে পৰিলোঁগৈ। তাৰ পাছত ইজাকৰ পাছত সিজাক কৰি তৃতীয় জাক আহিল, চতুৰ্থ জাক আহিল, আৰু প্ৰতিবাৰেই এটা দুটাকৈ উৰুৱাই নিলে নাৱৰ বুকুত থকা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ। পঞ্চম জাকৰ লগত আহিল উদং পিঠিত বেতৰ কোবৰ তীব্ৰতালৈ বৰষুণ, আৰু তাৰ লগে লগেই আৰম্ভ হ'ল অবৰ্ণনীয় মহাপ্ৰলয়ৰ হিংস্ৰ তাণ্ডৱলীলা। ঘোপ মৰা আন্ধাৰত প্ৰাণান্তকাৰী ধুমুহাৰ এই ভয়ংকৰ ৰাতিটোৰ ওচৰত জীৱন সোঁৱৰণিত উজ্জ্বল হৈ থকা প্ৰতিটো ঘটনাই তুচ্ছ ম্লান হৈ গ'ল। মনৰ মাজৰ পৰা সম্পূৰ্ণ নিশ্চিহ্ন হৈ গ'ল হাঁহি আনন্দ সুখ দুখেৰে ভৰা সকলো পুৰণি মধুৰ স্মৃতি। প্ৰলয়ৰ ভয়াৱহ নিষ্ঠুৰতা উপলব্ধি কৰা শক্তিকণো বেছি পৰলৈ নাথাকিল।
অন্তৰ বিবেক বুদ্ধিশূন্য পুতলাৰ দৰেই আমাৰ দেহকেইটাও প্ৰকৃতি দেৱীৰ খেলনাত পৰিণত হৈ গ'ল। চৌদিশ জুৰি বতাহ বৰষুণ পানীত কেৱল গৰ্জন, তীব্ৰ হুংকাৰ। যুদ্ধক্ষেত্ৰত শাৰী শাৰী পদাতিক সৈন্যৰ দৰেই বিৰাট বিৰাট পানীৰ ঢৌ আহি মুহূৰ্তে মুহূৰ্তে আঘাত কৰিছেহি আমাক, আমাৰ নাওখনক। উতলা একেৰাহে পানীত বটলৰ কাকটোৰ দৰেই নাওখন ধৰফৰ কৰি উফৰি ফুৰিছে, কিন্তু তাকো শেষলৈ আৰু নোৱাৰিলে। আমাৰ সকলো চেষ্টা ব্যৰ্থ কৰি এবাৰ হঠাৎ গছৰ লগত বান্ধি থোৱা ৰছীডাল ছিগি গ'ল। ঢৌৱে একে চোচাই নাৱেৰে সৈতে আমাক পানীৰ মাজলৈ উটাই নিলে। ইমান পৰ পাৰৰ কাষত থাকিব পৰাত আশা আছিল, হয়তো কেনেবাকৈ ৰক্ষা পৰিবও পাৰোঁ। কিন্তু এইবাৰ আমাৰ অৱস্থা তপত কেৰাহীৰ পৰা জলাজুইত পৰাৰ দৰেই হ'ল। বিজুলী বেগেৰে কিছুদূৰ উটি আহি খুন্দা মাৰিলোঁ আন এটা প্ৰকাণ্ড ঢৌ। ভাঙি চুৰমাৰ হৈ গ'ল ঢৌৰ পানীবোৰ নে নাওখন, ভালেমান সময়লৈকে ক'ব নোৱাৰিলোঁ। নাওখন আধা পানীৰে ভৰি উঠিছে। তাত উপঙি উঠিছে আমাৰ জোতা কাপোৰ টিফিন কেৰিয়াৰৰ বাতিবোৰকে আদি কৰি নাওত থকা ভালেমান বস্তু। চাৰিওফালৰ বতাহ বৰষুণ ঘূৰপাক খাই আহি আমাৰ জুৰুলি জুপুৰি দেহাকেইটাক চাৰিওফালৰ পৰাই আঘাতৰ পাছত আঘাত কৰিছে। ঢৌৰ খুন্দাত তিনি তেলেঙনি খাই আধা ডুবা নাওখন এবাৰ কোবাৰে আগলৈ গৈছে, এবাৰ পাছলৈ, সোঁৱে বাৱে কেওপিনে চিটিকি ফুৰিছে। মহাসমুদ্ৰত ক্ষুদ্ৰ তৃণৰ দৰে আমাক কলৈ উটাই নিছে ক'ব নোৱাৰোঁ। বতাহ বৰষুণৰ উগ্ৰতা ক্ৰমাৎ বাঢ়ি গৈছে। ইমান পৰে শ্ৰোতাসকলে উপন্যাস পাঠ অনুষ্ঠানত কাঞ্চন বৰুৱা ৰচিত উপন্যাস অসীমত যাৰ হেৰাল সীমাৰ ধাৰাবাহিক পাঠৰ পঞ্চম খণ্ডটি শুনিলে। পাঠ আৰু BMৰ চৰিত্ৰত অভিনয় কৰিলে অৱনী বৰাই। আন আন চৰিত্ৰত অভিনয় কৰিলে ইন্দ্ৰজিৎ দাস, ডক সত্যজিৎ গগৈ, ফুকন সুদীপ্ত শৰ্মা ভৰালী আৰু কবিবৰ মনদীপ মহন্ত। শীৰ্ষগীতৰ ৰচনা ৰাজীৱ বৰুৱাৰ, সুৰ জ্যোতিষ বৈশ্যৰ, সংগীত ধ্ৰুৱজ্যোতি বৈশ্যৰ আৰু কণ্ঠ চয়নিকা বৈশ্যৰ। আৱহ সংগীত তৰালী শৰ্মাৰ। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অসীমত যাৰ হেৰাল সীমা উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ড প্ৰচাৰ কৰা হ'ব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে। নদীৰ নাম কি